যোৱা ৩-৪টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। যেতিয়া তেওঁলোকে নোৱাৰেগৈ চেষ্টা কৰি তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে। এতিয়া অসমৰ যুৱক যুৱতী ৰাস্তাত ওলাই আহিব আন্দোলন কৰিবৰ কাৰণে নহয়, ৰাতিপুৱা পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিচ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব। যোৱা ৩-৪টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। যেতিয়া তেওঁলোকে নোৱাৰেগৈ চেষ্টা কৰি তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে। এতিয়া অসমৰ যুৱক যুৱতী ৰাস্তাত ওলাই আহিব আন্দোলন কৰিবৰ কাৰণে নহয়, ৰাতিপুৱা পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিচ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব।